নমস্কাৰ দা নিউজ প্লাছৰ প্ৰতিগৰাকী দৰ্শকক আমি এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নিউজ প্লাছৰ এটা বিশেষ অনুষ্ঠান নিউজ প্লাছ বিশেষ আৰু নিউজ প্লাছ বিশেষত আমি ৰাজ্যৰ কিছু বিষয় সন্দৰ্ভত আমি কথা পাতিবলৈ চেষ্টা কৰোঁ। আৰু আজিৰ দিনটোত ২৬ৰ নিৰ্বাচন সমাগত আৰু ৰাজ্যত চলি থকা উচ্ছেদৰ প্ৰসংগত আমি আজি কথা পাতিম। আৰু এই সন্দৰ্ভত কথা পাতিবলৈ আমাৰ লগত আজি উপস্থিত আছে বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ত্ৰিদীপজ্যোতি মৰাণ ডাঙৰীয়া। আমি তেওঁক পোনে পোনে আজিৰ এই বিশেষ অনুষ্ঠানলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আৰু আজিৰ দিনটোত আমি কথা পাতিম যিহেতু সমাগত ২৬ৰ নিৰ্বাচন আৰু মাজত ৫টা মাহ বাকী আছে। তাৰ পাছতেই নিৰ্বাচনৰ যি ধামখুমী আজি বতাহ সেয়া বতাহ চলিব। পোনে পোনে মই ত্ৰিদীপজ্যোতি মৰাণ ডাঙৰীয়াক এটা কথাই সুধিবলৈ বিচাৰিম, ২৬ত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'বনে? নিশ্চিতভাৱে তাত কোনো সন্দেহ নাই। ভাৰতীয় জনতা পাৰ্টীয়ে ২০২৬ চনত প্ৰায় ৯৫টা ছিট লৈ আমাৰ NDA মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব, তাত কোনো সন্দেহ নাই। আৰু সেই দিশেৰে আমি ইতিমধ্যে কাম কৰি আছোঁ আৰু সেই দিশেৰে আমি অগ্ৰসৰ হৈ আছোঁ। যিহেতু ২১তে এটা কথা কোৱা হৈছিলে 100+ যিটো মিছন আছিলে বিজেপিৰ, ২৬ত 100+ মিছনটো আচলতে ক'ত থমকি ৰ'ব? থমকিব লগা নাই। মই আপোনাক ক'লোঁ ইতিমধ্যে ৯৫টা ছিটত আমি 5টা ছিট আমি দখল কৰিম আৰু ৯৫টা ছিট দখল কৰি খুব সুন্দৰভাৱে আমাৰ NDA যিটো মিত্ৰজোঁট সেই মিত্ৰজোঁটৰ চৰকাৰ হ'ব। আৰু তাত কাৰণ আমি জনতাক যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ, আমাৰ চৰকাৰখনে জনতাক যিখিনি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি দিয়াৰ গোটেই কামবিলাক আমি পৰ্যায়ক্ৰমে কৰিবৰ কাৰণে তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি কৰি আমি গৈ আছোঁ। আৰু তাত এটা বিশ্বাস, সেই বিশ্বাসত আমাক জনতাই পুনৰ ২০২৬ চনত দিছপুৰৰ শাসনৰ গাদীত আমাক বহিবলৈ তেওঁলোকে আশীৰ্বাদ দিব। কিন্তু যিটো পৰিস্থিতি ইতিমধ্যে ৰাজ্যত চলি আছে, বিভিন্ন ধৰণৰ বিতৰ্ক সৃষ্টি হৈছে। যিটো আমি উজনিৰ পৰা যদি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলো ছাইডে চাওঁ, ৰাজ্যত এতিয়া যিটো উচ্ছেদ প্ৰক্ৰিয়াক লৈ ইতিমধ্যে বিৰোধীয়ে যিধৰণে কটাক্ষ কৰিছে, ৰাজ্যৰ এই উচ্ছেদ প্ৰক্ৰিয়াই আগন্তুক ২৬ৰ নিৰ্বাচনত কেনেধৰণে প্ৰভাৱ পেলাব বুলি ভাবে? উচ্ছেদ কোনবিলাক মানুহক কৰা হৈছে? যিবিলাক মানুহে ফৰেষ্টৰ মাটি অবৈধভাৱে দখল কৰিছে, VGR, PGR, আমাৰ সত্ৰৰ মাটি অবৈধভাৱে দখল কৰিছে, সেই মানুহবিলাকক উচ্ছেদ কৰা হৈছে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এটা কথা স্পষ্ট, আমি সঘনাই সেইটো কথা কৈ থাকোঁ, যি মুছলমানে ভাৰত মাতা কি জয় বুলি কয়, অন্তৰৰ পৰা কয়, যি মুছলমানে জয় আই অসম বুলি অন্তৰৰ পৰা কয়, যি মুছলমানে ইণ্ডিয়া পাকিস্তানৰ খেল হ'লে ইণ্ডিয়াই জিকিলে যি মুছলমানে ভাল পায়, সেই মুছলমানৰ ভোট ভাৰতীয় জনতা পাৰ্টী লাগে বুলি আমি সদায় কওঁ। কিন্তু যি মুছলমানে ভাৰত মাতা কি জয় বুলি তেওঁলোকে ক'ব নিবিচাৰে, জয় আই অসম বুলি তেওঁলোকে ক'ব নিবিচাৰে, আৰু ইণ্ডিয়া পাকিস্তানৰ খেল হ'লে পাকিস্তানক যি মুছলমানে সমৰ্থন কৰে সেই মুছলমানৰ ভোট আমাক নালাগে। কিন্তু অসমৰ মাতৃভূমি বুলি ভবা, ভাৰতবৰ্ষখনক নিজৰ মাতৃভূমি বুলি ভবা সেই মুছলমানৰ ভোট আমাক লাগে। আৰু এই উচ্ছেদ কোনবিলাক কৰিছে? যিবিলাক মুছলমানে, মই যে দ্বিতীয় পৰ্যায়ত যিটো কথা ক'লোঁ, যিখিনি মুছলমানে অসমীয়া মানুহখিনিক ভাল নাপায়, অসমখনক ভাল নাপায়, ভাৰতবৰ্ষখনক নিজৰ মাতৃভূমি ভাল নাপায়, সেই মানুহখিনিয়ে অবৈধভাৱে দখল কৰে, সেই মানুহখিনিকে উচ্ছেদ কৰা হৈছে। আৰু সেই মানুহখিনি ভোট ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও নিদিয়ে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও নিবিচাৰে। কাৰণ আমাৰ সত্ৰভূমি, অসমীয়া মানুহৰ যিটো আত্মা, সত্ৰভূমি যেতিয়া বেদখল কৰিব কোনোবা মিয়াই আহি, আমাৰ ফৰেষ্টৰ মাটি যেতিয়া কোনোবাই বেদখল কৰিব, VGR, PGR এই মাটিবিলাক যেতিয়া বেদখল কৰিব, সেই মানুহৰ ভোট আমি কিয় বিচাৰি যাম? কাৰণ সেই মানুহে অসমখনক কেতিয়াও নিজৰ মাতৃভূমি বুলি ভবা নাই নহয়, সেই মানুহখিনিয়ে কেতিয়াও ভাৰতবৰ্ষখনক নিজৰ মাতৃভূমি বুলি ভবা নাই। গতিকে সেই মানুহৰ ভোট আমি নিবিচাৰোঁ। এতিয়া আপুনি চাব, আপুনি যিহেতু উচ্ছেদৰ কথাটো ক'লে, এনেকুৱা এটা প্ৰক্ৰিয়া, এই উচ্ছেদটো আপুনি যদি চাবলৈ যাওঁ, এতিয়া আপোনালোকৰ ভাষাত হয়তো আপোনালোকে ক'ব যে মিডিয়াৰ ভাষাত যে মাটি দখল কৰিছে, এইটো মাটি দখল নহয়তো, এইটো ৰাজনৈতিক দখল। ৰাজনৈতিক দখল কৰাৰ এইটো প্ৰাৰম্ভিক প্ৰক্ৰিয়া, কুচকাৱাজ। এতিয়া এই মাটিবিলাক আপুনি চাব, অসমীয়া মানুহৰ, অসমীয়া জাতিটোৰ সত্তাটো ক'ত আছে, আত্মাটো ক'ত আছে? সত্ৰখনত আছে। আৰু সেই মিয়াই আহি ক'ত টাৰ্গেট কৰে? সত্ৰখনত টাৰ্গেট কৰে। আপুনি আজি চাব যে আদি এলেঙি সত্ৰৰ সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ গুপ্তাংগৰ কাটি তেখেতৰ 3জনী ছোৱালীক ৰেপ কৰিছিলে। এগৰাকী এতিয়াও জীৱিত অৱস্থাত আছে, কিন্তু নামটো নকওঁ, এগৰাকী এতিয়াও জীৱিত অৱস্থাত আছে, 3গৰাকী ছোৱালীক ৰেপ কৰিছিল সত্ৰ দখল কৰিবৰ কাৰণে। আৰু আপুনি চাব আজি ৰামপুৰ সত্ৰ, পাটবৌখী সত্ৰ, গুমুঠা সত্ৰৰ সত্ৰাধিকাৰ 1986ত তেতিয়া হিতেশ্বৰ শইকীয়া চৰকাৰক চিঠি লিখিছিল যে এনেকুৱা ধৰণৰ আগ্ৰাসনৰ মাটি দখল কৰিবলৈ আহিছে মিয়াই। আৰু সেই যিখন চিঠিখন পেপাৰত প্ৰকাশ পাইছিল, পেপাৰত প্ৰকাশ পোৱাৰ পাছত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই কি কৰিলে? সেই ভোলানাথ গোস্বামীক আকৌ জেলত পঠাইছিল। কিহৰ কাৰণে? মিয়াৰ এগেইনষ্টত চিঠি লিখাৰ কাৰণে। সেয়া আছিল কংগ্ৰেছৰ আচল চৰিত্ৰ। আৰু সেই কংগ্ৰেছৰ দিনতেই গোটেই মাটিবিলাক, যিমানবিলাক ফৰেষ্টৰ মাটি, VGR মাটি, PGR মাটি, আমাৰ সত্ৰৰ মাটি, গোটেইবিলাক সেই কংগ্ৰেছৰ দিনতেই
দখল কৰা হ'ল আৰু সেইটো হৈছে কংগ্ৰেছৰ মূল চৰিত্ৰ আৰু এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰখনে সুপ্ৰিম কোৰ্টৰ গাইডলাইনৰ মতে আমি উচ্ছেদ কৰিবলৈ গৈ আছোঁ উচ্ছেদ কিয় নকৰিব চৰকাৰখনে আমি শাসনত আহিছিলোঁ কি বুলি কয় যে জাতি মাটি ভেটিক আমি সুৰক্ষিত কৰিম আমাৰ অসমীয়া জাতিটোক আমি সুৰক্ষা প্ৰদান কৰিম জাতিটো কেতিয়া বাচি থাকিব যেতিয়া আমাৰ ভেটিটো বাচি থাকিব আৰু আমাৰ নিৰ্বাচনী ইস্তাহাৰত যেতিয়া আমি দিছিলোঁ যে অসমীয়া জাতি মাটি ভেটি ৰক্ষা কৰিম তাৰ সেই প্ৰতিশ্ৰুতি পালন কৰিবৰ কাৰণে আজি চৰকাৰখনে কিন্তু মাজতে মই এটা কথা সুধিম যিহেতু জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱাৰ পাছতো বহুকেইটা খিলঞ্জীয়া পৰিয়ালো ইতিমধ্যে শংকিত হৈছে তেওঁলোকে কৈছে খিলঞ্জীয়া পৰিয়ালৰ উচ্ছেদ চলিছে কিন্তু তেওঁলোকেও চৰকাৰী ভূমিতে তেওঁলোকে বেদখল কৰিছে কিন্তু তাৰ পাছতো তেওঁলোকে কৈছে যে জাতি মাটি ভেটি ৰক্ষা কৰাৰ স্বাৰ্থত যিখন চৰকাৰ আহিছিলে আৰু তেওঁলোকে আমাৰ এতিয়া খিলঞ্জীয়া লোকসকলকো উচ্ছেদ কৰিছে এনেকুৱা ধৰণৰ কিন্তু অভিযোগ আহিছে চাওক খিলঞ্জীয়া লোক হ'ল বুলিয়ে ফৰেষ্টৰ মাটি দখল কৰিবৰ কাৰণে কোনো গাইডলাইনত নাই আৰু যদিহে খিলঞ্জীয়া সেইটো গাইডলাইন সুপ্ৰিম কোৰ্ট দিছে যে যদি খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে তাৰ যিখিনি ব্যৱস্থা কৰিব লাগে তেওঁক টকাৰ ব্যৱস্থা তেওঁক ইমিডিয়েট 50,000 দিব লাগে সেইখিনি ব্যৱস্থাও চৰকাৰে কৰিছে বা কৰিব কিন্তু কথাটো হ'ল আপুনি যিহেতু ক'লে যে খিলঞ্জীয়া মানুহ চাব 99.99% দখল কোনে কৰে মিয়াই দখল কৰে ক'ৰবাত হয়তো এক দুঘৰ মানুহ তেওঁলোকে কি কয় যে আমি বানপানীত উটি যোৱা মানুহ আমি ক'ত থাকিম আৰু ভাই বানপানীত তুমি উটি গৈছা বুলি তুমি চৰকাৰী ভূমি দখল কৰিবা সেইটো কেনেকুৱা ধৰণৰ কথা আপুনি যিমান উচ্ছেদ চাব যিমানবিলাক চাব গোটেই উচ্ছেদবিলাক মিয়া মানুহে দখল কৰে আৰু চৰকাৰে যেতিয়াই উচ্ছেদ কৰিব তেতিয়া কি কয় হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক বিজেপি সাম্প্ৰদায়িক কিন্তু দখল আকৌ 99.99% দখল কোনে কৰে মিয়াই আকৌ কৰে আৰু উচ্ছেদ কৰিবলৈ যাতেতো মিয়া উচ্ছেদ কৰিবই লাগিব কাৰণ আমাৰ অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহেতো তেনেকুৱা দখল নকৰে এতিয়া আপোনাক মই যদি চাবলৈ যাওঁ বৰদোৱা সত্ৰত এনেই নৰ্মেলি আমাৰ স্কুলবিলাক দেওবাৰে বন্ধ থাকে কিন্তু বৰদোৱা সত্ৰত শুকুৰবাৰে নামাজ পঢ়িবৰ কাৰণে স্কুল বন্ধ কৰাবলৈ বাধ্য কৰাইছিল তাত এখন জমাই বস্তি বুলি আছে মিয়াই তাৰ পৰা ছোৱালী নিলে তাতে জেগা দিয়া থাকিবৰ কাৰণে সেইখন জমাই বস্তি বৰদোৱাত আদিঙি সত্ৰৰ কথা ক'লোঁ মই ভোলানাথ গোস্বামী আপুনি গুমুঠা সত্ৰৰ কথা ক'লোঁ বৰদোৱা সত্ৰৰ কথা ক'লোঁ তেওঁলোকে আঘাতটো ক'ত কৰিছে চাব অসমীয়া মানুহৰ যিটো আত্মা সেই আত্মাটোত আঘাত কৰিছে দ্বিতীয় কথাটো আপুনি চাব এইটো এটা ৰাজনৈতিক দখল বুলি মই কিহৰ কাৰণে কৈছোঁ ধুবুৰী মানুহজনৰ লখিমপুৰত কি কাম আছে তেওঁৰ কাছাৰ কৰিমগঞ্জৰ মানুহজনৰ হাইলাকান্দি মানুহজনৰ উৰিয়াম ঘাটত কি কাম আছে তাতে গৈ তেওঁ মাটি দখল কৰিবলৈ ফৰেষ্টৰ মাটি এতিয়া উৰিয়াম ঘাটত আপুনি নেঘেৰি বিলৰ যিটো কথা কৈছে তাত আপুনি চাব 1970ত এটাও মিয়া মানুহৰ ভোটাৰ লিষ্টত নাম নাছিল 2014 চনৰ ভোটাৰ লিষ্টত 95% মানুহৰ তাতে মিয়া মানুহৰ ভোটাৰ লিষ্ট আছে তাত যিখিনি মিচিং মানুহ আছিল সেইখিনি অকণমান কেইঘৰমান মানুহ কেৱল মাত্ৰ 5% খিলঞ্জীয়া মানুহ থলুৱা মানুহ এইটো কথা ক'ব পাৰি যে তেওঁলোকৰ ঘৰ বাৰী আছে ধুবুৰীত বা শোণিতপুৰ নগাঁও তাত থকা মানুহকেইটা উৰিয়াম ঘাট বা লখিমপুৰত গৈ তেওঁলোকে যিটো দখল কৰিছে চৰকাৰী ভূমি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যিটো কথা শব্দ প্ৰয়োগ কৰিছে যে লেণ্ড জেহাদ আচলতে এই প্ৰক্ৰিয়াটো আচলতে তেওঁলোকে লেণ্ড জেহাদ চলোৱাৰ এইটো সন্দৰ্ভত আপুনি কি ক'ব আমি লাভ জেহাদৰ নাম শুনিছোঁ লেণ্ড জেহাদৰ নাম শুনিছোঁ এতিয়া ৰাজনৈতিক জেহাদ চলি আছে পলিটিকেল যিটো জেহাদ কেনেকৈ আপুনি চাব 2011 চনত মুছলমানৰ MLA আছিল 21 জন 2021 চনৰ যিটো ইলেকশ্যন হ'ল তাত মুছলমানৰ MLA হ'ল 31 জন আৰু 64 জন হ'বলৈ কিমান লাগিছে সেইদিনাখনতো এজন MLA কৈ দিলে যে আমি দিছপুৰ দখল কৰিবলৈ গৈ আছোঁ 64 জন হ'বলৈ কিমান টাইম লাগিছে গতিকে অসমীয়া মানুহে এই কথাবিলাক মৰ্মে উপলব্ধি কৰিব লাগিব বুজিব লাগিব 64 যেতিয়া হ'ব আজি মুখ্যমন্ত্ৰীক CM ছাৰক কৈ গলা কাটি দিম ভাই ইমান সাহস তাহাঁতৰ এজন মুখ্যমন্ত্ৰীক তাকো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিচিনা মুখ্যমন্ত্ৰীক কৈ গলা কাটি দিম কিমান মিয়াৰ কিমান উৎপাত আপুনি চাওক এজনে কি কয় এজন আপাইচ মানুহে এজন পংগু মানুহে কি কয় যে আমি মিয়াদী পট্টা দখল কৰিম মুখ্যমন্ত্ৰীক তোমাক এদিন আমি এই PGR মাটিত বহাম তেওঁলোকৰ যিটো ৰাজনৈতিক পলিটিকেল যিটো এজেণ্ডা সেই এজেণ্ডাটো চাব আৰু এইবিলাক কথা মানে আমি অসমীয়া মানুহবিলাক কি হ'ল আমি সহন হ'ল আমি কি কয় মানৱতাৰ দৃষ্টিৰে চাওঁ এতিয়া বহুত মানুহ ইয়াতে ওলাব যে ইমান অমানৱীয়ভাৱে কিয় উচ্ছেদ কৰিব লাগে আজি আপুনি অমানৱীয় বুলি কৈছে কাইলৈ আপোনাৰ ঘৰ উচ্ছেদ কৰিব কালি আপোনাৰ ঘৰ কাটিব এতিয়া মই আৰু এটা কথা মোৰ মনত পৰিল কামাখ্যাৰ মাটি আমাৰ আদিমগিৰি পাহাৰ সূৰ্য পাহাৰ বুলি আমি কওঁ কামাখ্যাৰ মাটি বুলি আমি এইখিনি কওঁ আমি সদায় সেৱা কৰোঁ কামাখ্যা মন্দিৰত তেওঁলোকে সূৰ্য পাহাৰত য'ত তলত বড়ো মানুহ কাৰ্বি মানুহ ৰাভা মানুহ আছে তেওঁলোকৰ ওপৰতে আছে পাহাৰটো সদায় দেখি আছে কিন্তু কেতিয়াওতো বড়ো মানুহ ৰাভা মানুহ সেই পাহাৰটো দখল কৰিবলৈ যোৱা নাই আজি আপুনি চাব সূৰ্য পাহাৰত নাম দি কদৰতপুৰ নাম দিছে তাত তিনখানা তেওঁলোকে এটা মাদ্ৰাছাও খুলি লৈছে আপোনাৰ আমাৰ যিখিনি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ তলত থকা বড়ো ৰাভা মানুহে ওপৰলৈ যাবলৈ সাহস নকৰে
আপুনি কেতিয়াবা গৈ চাব ওপৰলৈ যাবলৈ সাহস নকৰে চাওকচোন তেওঁলোকে ক'ৰ পৰা কৰিছে টাৰ্গেটটো ক'ত কৰিছে একদম ওপৰত উঠি লৈছে তাৰপিছত লাহেকৈ তললৈকে আহি থাকিব চাওকচোন বাৰু তো তেনেকুৱা ধৰণৰ আগ্ৰাসন এতিয়া আপুনি মাৰ্ঘেৰিটা লিডুত আমাৰ নিজৰা বস্তি মালুং গাঁও এনেকৈ বুলি গাঁও কেইখনমান আছে 5জন মানুহৰ বসতি প্ৰথমতে কাম কৰিবৰ কাৰণে গৈছিল এতিয়া 5,000 মানুহৰ বসতি তাতে হ'ল মানে তেওঁলোকৰ মইতো আপোনালোকক ইতিমধ্যে কৈছোঁৱেই যে 29-30টা চিট তেওঁলোকৰ দখলত আছে তাত আমাৰ হিন্দু মানুহে বা প্ৰকৃত ভাৰতীয় অসমীয়া মানুহে তাত কেতিয়াও জয়ী হৈ MLA বিধায়ক MP হৈ আহিব নোৱাৰে মানে এই কথাতে আৰু এটা কথা সুধিম যিটো ৰাজনৈতিক প্ৰভাৱটো থাকে বুলি কোৱা হৈছে এবাৰ যিটো AIDF হওক বা বিৰোধী অখিল গগৈয়ে হওক বা কংগ্ৰেছৰ লোকসকলে কৈছে এয়া অমানৱীয় আৰু এয়া উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনা আছে সেই নিৰ্দেশনা অৱজ্ঞা কৰি হিমন্ত বিশ্ব শৰ্মাই কেৱল উজনি অসমৰ যিসকল হিন্দু ভোটাৰ আছে তেওঁলোকক আকৰ্ষিত কৰিবলৈ বা তেওঁলোকৰ ভোট বেংকৰ বাবেহে এই উচ্ছেদ প্ৰক্ৰিয়াটো ইতিমধ্যে চলাইছে বুলি ইতিমধ্যে যিসকল অভিযোগ আনিছে কংগ্ৰেছে এতিয়া অভিযোগ আনিছে অখিল গগৈয়ে অভিযোগ আনিছে মইতো কওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক CM ছাৰক অসমীয়া মানুহে ধূপ ধূনা লগাই নামঘৰ মন্দিৰত পূজা কৰিব লাগে মোগলক লাচিত বৰফুকনে যেতিয়া মোগলৰ আক্ৰমণৰ পৰা অসমখন বচাইছিল আজি আমাৰ CM ছাৰে মিয়াৰ আক্ৰমণৰ পৰা ইতিমধ্যে নামনি অসমৰ 11খন ডিষ্ট্ৰিক্টটো গ'লেই কিন্তু আমাৰ মধ্য অসম উজনি অসম যিখিনি বাকী আছে বাকী থকাখিনি ৰক্ষা কৰিবৰ কাৰণে CM ছাৰে কাম কৰি আছে সেইকাৰণে এনেকুৱা CM না আগতে আছিল না ভৱিষ্যতে আমি পাম আৰু এই CM জনে যদি এই কামখিনি কৰি নাজানে ভৱিষ্যতে এনেকুৱা কোনো CMৰ হয়তো জন্ম নহ'ব যে এই অসমীয়া মানুহখিনিক ৰখাবৰ কাৰণে কংগ্ৰেছেতো আপুনি যিটো কথা কৈছে কংগ্ৰেছেতো ক'বই তেওঁলোকৰ দিনততো এনেকৈ মানে কষ্ট কৰিব নালাগিছিল নহয় মিয়াই তেওঁলোকক অপেনলি লাইচেঞ্চ দি দিছিল যে তোমালোকে পঢ়া তাতে গৈ তেওঁলোকৰ দিনতে এইবিলাক হ'ল মই আপোনাক অলপ আগতে যে ক'লোঁ যে এজন সত্ৰৰ সত্ৰাধিকাৰীয়ে চিঠি লিখাৰ পিছত হিতেশ শইকীয়া চৰকাৰে কি কৰিছিল যে উল্টাই সত্ৰাধিকাৰজনক জেলত পঠাইছিল তো আপুনি চাওক কি লেভেলত মিয়াক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে হিতেশ শইকীয়া ডাঙৰীয়া কংগ্ৰেছ চৰকাৰে কাম কৰিছে আৰু আজি তৰুণ গগৈ ডাঙৰীয়াক আমি চবেই সন্মান কৰোঁ আজি তেখেতৰ পুত্ৰ গৌৰৱ গগৈ আজি পাকিস্তানৰ এজেণ্ট হৈ কাম কৰে পাৰ্লিয়ামেণ্টত আপোনালোকে দেখি আছে যে ভাৰতবৰ্ষৰ কি হ'ল এইটো কথা নাই যে ভাৰতবৰ্ষৰ ক'ত কি ৰাডাৰ লগোৱা আছে ক'ত কি ক্ষেপণাস্ত্ৰ লগোৱা আছে ক'ত কি ছিষ্টেম আছে মানে ডিফেন্স ছিষ্টেম সেইবিলাক লৈ প্ৰশ্ন কৰে কেলৈ সেইবিলাক তেওঁ তেতিয়া পাকিস্তানৰ টিভিত আমাৰ ইণ্ডিয়াৰ যিটো চোৱাংচোৱা যিটো ব্যৱস্থা আমাৰ যিটো প্ৰটেকশ্যনৰ ব্যৱস্থা সেইবিলাক তেওঁ দেখিব গৌৰৱ গগৈ পাকিস্তানৰ টিভিত পপুলাৰ অসমৰ টিভিত চাগে ইমান পপুলাৰ নহয় গতিকে এই কংগ্ৰেছৰ হ'ল এইটো আচল চৰিত্ৰ আৰু কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতি হিচাপে ব্যৱহাৰ কৰিছিল কাৰণে আজি এইবিলাক আজি গোটেইবিলাক বেদখল হ'বলৈ পাইছে আৰু লাহে লাহে এতিয়া আপুনি চাব যে তেওঁলোকৰ বিস্তাৰটো কেনেকৈ হয় তেওঁলোকৰ বিস্তাৰটো ইতিমধ্যে নামনি অসমত হৈ গ'ল এতিয়া তেওঁলোকে চাই আছে যেনেকৈ সৰু পথাৰ টাৰ্গেট কৰিছিল তাৰপিছত আপোনাৰ নেঘেৰী বিলততো এখন আইথান ভাঙি মাদ্ৰাজা আৰু মছজিদ বনাই দিলে তাৰপিছত লিডুত মাৰ্ঘেৰিটা সমষ্টিত টাৰ্গেট কৰিলে লখিমপুৰ সমষ্টিত টাৰ্গেট কৰিলে তেওঁলোকে মানে এনেকৈ আহি কেনেকৈ জনগাঁথনিটোৰ চেঞ্জ কৰিব পৰা যায় কেনেকৈ জনগাঁথনিটো সলনি কৰিব পাৰে কেনেকৈ ৰাজনৈতিকভাৱে কাইলৈ যাতে সেই সমষ্টিটো দখল কৰিব পৰা যায় তেওঁলোকৰ এজেণ্ডা হ'ল এইবিলাক এতিয়া দেখা গৈছে যে উৰিয়াম ঘাটৰ যিটো উচ্ছেদ চলি আছিল তাত এজন উচ্ছেদিতই কৈছে যদি 35 লাখ বড়োৱে যদি তেওঁলোকে কৈছে বড়োলেণ্ড দাবী কৰিব পাৰে আৰু 1,40,00,000 লোকে তেওঁলোকে মিয়ালেণ্ড দাবী কৰিবলৈ সাজু হৈছে আৰু দেশজুৰি তেওঁলোকে গণ আন্দোলন কৰিম বুলি এটা হুংকাৰ দিছে মিয়ালেণ্ডৰ দাবী কৰিছে এবাৰ প্ৰথমতে ওলালে মিয়া কবিতা তাকো এজন AIDFৰ যাৰ নেকি এইবিলাক আচলতে এইটো যিটো বাস্তৱ সত্যটো আচলতে প্ৰতিফলিত হৈছে মানে সত্যটো সদায় লুকুৱাই ৰাখিব নোৱাৰি তো এই যিজন AIDFৰ বিধায়ক প্ৰথমতে মিয়া কবিতা লিখিলে তাৰপিছত শংকৰদেৱ কলাক্ষেত্ৰত কি বিচাৰি গ'ল তেওঁলোকে মিয়া মিউজিয়াম লাগে বুলি কয় আৰু এতিয়া সেই যুৱকজন সেইজন আকৌ মিয়া ছাত্ৰ পৰিষদ নে কিবা প্ৰতিনিধিত্ব কৰে আৰু পঢ়া লিখা যুৱক এনেকুৱা নহয় যে নৰ্মেল ল'ৰা তেওঁ সৰুপথাৰ কলেজত গ্ৰেজুৱেশ্যনৰ এজন ছাত্ৰ আৰু তেওঁ কি কৈছে আজি মিয়ালেণ্ডৰ দাবী কৰিছে যে বড়ো মানুহৰ লগত মিয়াক তুলনা কৰিব পাৰিছে পানী মেটেকাৰ দৰে কালিপক্ষী উটি পূব পাকিস্তান বাংলাদেশ এনেকৈ উটি অসমত আহি সোমালেহি আৰু তেওঁলোকে আজি মিয়ালেণ্ডৰ দাবী কৰে গতিকে অসমীয়া মানুহে এই কথাবিলাক সময় থাকোঁতেই বুজিব লাগিব আমি অসমীয়া মানুহবিলাক সহনশীল আমি কথাবিলাক প্ৰেক্টিকেলি নাচাওঁ সাধাৰণভাৱে চাওঁ তো মিয়ালেণ্ডৰ দাবী কৰিব পৰা হ'ল আৰু এইটো সঁচা কথা যে ইছলামিক আজি আপোনাৰ চাওক 64জন MLA হোৱাৰ পিছত কাইলৈ যদি ক'ব যে গোটেই 1,40,00,000 আছে বুলি কৈছে কাইলৈ যেতিয়া 10 বছৰ নালাগিব 3 কোটি হ'ব তেতিয়া অসমখনক ইছলামিক ৰাষ্ট্ৰ কৰিব লাগে বুলি ক'ব বাংলাদেশেতো কৈয়ে থাকে গতিকে এই কথাবিলাক আৰু হাৰ পানী কোনে যোগায় কংগ্ৰেছে যোগায় গৌৰৱ গগৈ ডাঙৰীয়া নিচিনা মানুহে যোগায় ৰাহুল গান্ধী ডাঙৰীয়া সেইদিনাখন কি আহি গ'ল আমাৰ ছয়গাঁৱত আহি যে উচ্ছেদ কৰাখিনিক হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰাম বুলি ক'লে পিছদিনাখনেই অবৈধ বাংলাদেশী অবৈধ মিয়াই কি কৰিলে সাহস পালে আৰু পুলিচ প্ৰশাসনক মানে এটা বস্তু তেওঁ আৰু এটা কথা তেওঁ উল্লেখ কৰিছিলে সেইদিনা যিহেতু কৈছে যে মিয়ালেণ্ড দাবীৰ বাবে তেওঁ আমচু
নেমছু, হয় এভিএমছু সকলো যিকেইটা মুছলিম জাতীয় সংগঠন আছে তেওঁলোকক লৈ একেলগে তেওঁলোকে মানে ভিতৰি এনেকুৱা এটা চলিছে নেকি যে তেওঁলোকে এটা সময়ত মিয়ালেণ্ডৰ দাবীৰে তেওঁলোকে আন্দোলন কৰিব এনেকুৱা ভিতৰি চলিছে নেকি এই সংগঠনসমূহ তাত সামৰি আছে নেকি কিন্তু তেওঁ মুখেৰেই কৈছে আমছু নেমছু এভিএমছু যিমানকেইটা মুছলিম জাতীয় পৰিষদ আছে জাতীয় সংগঠন আছে এই গোটেইকেইটা লৈ তেওঁলোকে আন্দোলন কৰা হুংকাৰ দিছে কিন্তু সেইটোৱে তেওঁলোকৰ আচল চৰিত্ৰটো এইটোৱে আমছুক আজি আপোনাৰ মানে আজি মানুহে আমাৰ সংগঠনবিলাকে স্বীকৃতি আমছুক জন্ম কিয় হৈছিল অসম আন্দোলনক বিৰোধিতা কৰি জন্ম হৈছিল আমছু নেমছু এওঁলোকৰ চৰিত্ৰটোৱে হৈছে সেইটো আৰু সেই ল'ৰাটোৱে সঁচা কথাটো কৈ দিলে যে আমাৰ পলিটিকেল ইন ফিউচাৰ এজেণ্ডাটো কি আমি এইটো এজেণ্ডাত গৈ আছোঁ মানে মিয়ালেণ্ডৰ দাবী কৰিব মই ক'লোঁ ন আপোনাক আজি 1,40,00,000 বড়ো মানুহে যদি আন্দোলন কৰি বড়োলেণ্ড পাব পাৰে আমি মিয়ালেণ্ড কিয় নাপাম তেওঁলোকৰ আচল চৰিত্ৰটো চাব আৰু সেইটো কেতিয়া কৰিব তেওঁলোকে পলিটিকেল যিদিনাখন তেওঁলোকে পলিটিকেলৰ শাসনৰ গাড়ী যিদিনাখন বহিব মই ক'লোঁ নহয় 31ৰ পৰা 64 জন হ'বলৈ বেছি টাইম সময় নাই আজি 1,40,00,000 আছে বুলি কৈছে 3 কোটি হ'বলৈ 10 বছৰ মাত্ৰ সময় লাগিব তাৰপিছত তেওঁলোকে মিয়ালেণ্ডৰ দাবী কৰে অসমখনক ইছলামিক ৰাষ্ট্ৰ বনাবৰ কাৰণে চেষ্টা কৰিব আৰু এই গোটেই সাৰ পানী যোগাই কোন গৌৰৱ গগৈ ৰাহুল গান্ধী দেৱব্ৰত শইকীয়া এওঁলোকৰ নিচিনা মানুহবিলাকৰ কাৰণে আজি অসম ৰকিবুল হুছেইন আৰু আমাৰ শেহতীয়াকৈ অখিল গগৈ আজিকালি মিয়াৰ ত্ৰাণকৰ্তা অখিল গগৈ উজনি অসমত মিটিং কৰিলে 200-300 মানুহ হয় হাইলাকান্দিত ঢিং ৰূপহীত মিটিং কৰিলে 5,000 মানুহ হয় অখিল গগৈয়ে সেই মিয়া মানুহবিলাকক মিয়া মাইকীবিলাকক সাৱটি ধৰি ক'বৰ কাৰণে বেয়া লাগে আমাৰ নিগোষ্ঠীয় যিবিলাক মানুহ থাকে আত্মসন্মান আৰু স্বাভিমান লৈ জীয়াই থাকে কিন্তু অখিল গগৈ না আত্মসন্মান আছে না স্বাভিমান আছে মিয়াৰ মাইকীবিলাকক সাৱটি ধৰি চুমা খাই কেনেকৈ মিয়াৰ বুকুৰ কুটুম বনিব পৰা যায় তাৰ কম্পিটিশ্যনত লাগি আছে এইফালে ৰকিবুল হুছেইনে ভাবে মই 1 নম্বৰ মিয়াৰ ত্ৰাণকৰ্তা অখিল গগৈ ভাবে মই মিয়াৰ ত্ৰাণকৰ্তা তেওঁৰ বডি লেংগুৱেজ চাব এনেকৈ একদম কিবা হাতৰ তেওঁৰ ষ্টাইল এটা আছে হিন্দু মুছলিম এক হওক হিন্দু মুছলিম ভাই আৰু তেওঁ কি কৰিছে তেওঁ দেখাব বিচাৰিছে চাব একদম আৰ্টিফিচিয়েল চকু সিদিনাখন অলপ আগতে তেওঁৰ তেখেতৰ এটা ভিডিঅ' ওলাইছিল দাদা বজাৰত নামিব বাছখনত উঠি যাওঁতে তেতিয়া আপোনাক চবেই দেখা পাব সেইবিলাক হ'ল অখিল গগৈ এজেণ্ডা কেনেকৈ মিয়াৰ বুকুৰ কুটুম হ'ব পৰা যায় তাক লগে আৰু অসমীয়া মানুহ আধুনিক অসমৰ বদন তেওঁ অসমীয়া মানুহেই যদি অসমীয়া মানুহক চিনি কৰে ভূপেন দাই গাই গৈছিল নহয় আজি মানে অসমীয়াই নিজক নিচিনা অসম ৰখাতলৈ যাব এই অখিল গগৈহঁতৰ নিচিনা মানুহবিলাকৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া নিচিনা আজি যোৱাটো মানুহে পস্তায় গৌৰৱ গগৈ কিয় ভোট দিছিলোঁ এই মানুহবিলাকৰ কাৰণে অসমখন এদিন ৰখাতলৈ যাব আৰু এই মানুহবিলাকক প্ৰতিৰোধ কৰিবৰ কাৰণে অসমখনক ৰখাবৰ কাৰণে আমাৰ CM ছাৰে কাম কৰি আছে আৰু প্ৰত্যেকগৰাকী অসমীয়াই খিলঞ্জীয়া আৰু মূলসুঁতি অসমীয়া মানুহবিলাকে CM ছাৰৰ পক্ষত থিয় দিয়াটো বিচাৰে কিন্তু এই উচ্ছেদ যদিও চলিছে উচ্ছেদ কৰিছে তাৰ পৰা ঘৰ দুৱাৰ ভাঙি তেওঁলোকক পঠাই দিয়া হৈছে কিন্তু তেওঁলোক ক'ত যাব তেওঁলোকে আকৌ পুনৰ কোনোবা এটা জেগাত গৈ তেনেধৰণে চৰকাৰী মাটিয়ে দখল কৰিব এইসকল লোকক প্ৰকৃততে তেওঁলোকক কোন হয় তেওঁলোকৰ লিগেচি কি আছে এই গোটেইখিনি উলিয়াই তেওঁলোকৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ সক্ষম হ'বনে চাওক সেইখিনি কৰিবৰ কাৰণে কৈছে এতিয়া তেওঁলোকক যেতিয়া উচ্ছেদ কৰা হয় তেওঁলোকে কয় যে আমিওতো ভাৰতীয় আমিতো বাংলাদেশী নাই হয় আমাৰ ভোটাৰ কাৰ্ড আছে আধাৰ কাৰ্ড আছে আমিতো ইয়াতে জন্ম হৈছোঁ মোৰ দেউতা ইয়াতে জন্ম হৈছে আপুনি তাহাঁতৰ ভেক ভোকা যিবিলাক চাব কথা বতৰা চাব কোনটো এংগলৰ পৰা কোনটো ছাইডৰ পৰা তেওঁলোকক লাগে না অসমীয়া কথা জানে তেওঁলোকে না তেওঁলোকৰ চাব বডি লেংগুৱেজ তেওঁলোকৰ কাৰুকাৰ্য চাব অসমীয়া মানুহে পুলিচক এনেকৈ জাঠি জোং লৈ আক্ৰমণ কৰিবলৈ নাহেতো অসমীয়া মানুহে তেনেকুৱা আক্ৰমণকাৰী নহয়তো আৰু ঠিক আছে বুজিলোঁ তোমালোক বাংলাদেশী নহয় বাংলাদেশী বুলি উচ্ছেদ কৰা নাই উচ্ছেদ কৰিছে এই কথাটো সকলো মানুহে জানিব লাগে সকলো মই আপোনালোকৰ চাই থকা দৰ্শকসকলকো কৈছোঁ এই কথাত বাংলাদেশী বুলি উচ্ছেদ কৰা নাইতো উচ্ছেদ কৰিছে অবৈধ বেদখলকাৰী ফৰেষ্টৰ মাটি কিয় দখল কৰিব এতিয়া মই আপুনি এইটো বস্তু অনুভৱ কৰিব আগতে অসমত ইমান গৰম নাছিলতো গৰম কিহৰ কাৰণে হ'ল ইমান তেওঁলোকে কেৱল লেণ্ড জাহাজে নহয় তেওঁলোকে বায়ুমণ্ডলৰ ওপৰতো প্ৰভাৱ পেলাইছে আপুনি চাব কেলৈ সেই ফৰেষ্টৰ যেতিয়া কাটি জংঘলখিনি যেতিয়া কাটি দিলে আমাৰ তাপমাত্ৰাটো বৃদ্ধি হৈছে নে নাই বেলেঞ্চটো নহৈছে গতিকে তেওঁলোকে বায়ুমণ্ডলৰ ওপৰতো প্ৰভাৱ পেলাইছে এই মিয়া জাতিটোৱে এতিয়া আপুনি চাব মই যিটো কথা কৈছিল আপুনি যে 1970 মই ক'লোঁ যে উৰিয়াম ঘাটতো ভোটাৰ লিষ্টত নাম নাছিল 14 চনৰ ভোটাৰ লিষ্টতহে নাম উঠিল মানে তেওঁলোকে আগতে ধুবুৰী হাইলাকান্দিত ক'ৰবাত তেওঁলোকৰ মাটি আছে তেওঁলোকে তালৈ উভতি যাওক না CM ছাৰৰ ভাৰতীয় জনতা পাৰ্টীৰ এজেণ্ডাটো হৈছে যে তোমালোকে যিকেইটা সমষ্টিত অলৰেডি দখল কৰিলাই নতুনকৈ তোমালোকে আগ্ৰাসন কৰিব নোৱাৰা তোমালোকৰ ধুবুৰীত মাটি আছে তুমি তাতে থাকা কিয় তুমি লখিমপুৰলৈ আহিব লাগে কিয় তুমি লিডুলৈ যাব লাগে কিয় তুমি উৰিয়াম ঘাটলৈ যাব লাগে গতিকে তেওঁলোকে তাতে থাকক ঠিক আছে এইটো আপোনালোকে জানে যে এজন মানুহক বিদেশী বুলি চিনাক্ত কৰিব আইনৰ বিভিন্ন প্ৰক্ৰিয়া আছে এইটো ইমান ইজি কথা নহয় কিন্তু তুমি য'ত আছিলা তোমাৰ পূৰ্বপুৰুষ য'ত আছিলে তালৈকে গুচি যোৱা কিয় তুমি আহিবা ইয়ালৈ কিয় তুমি সত্ৰ মাটি দখল কৰিবা
সেইটো হ'বলৈ দিয়া নহয়। কিন্তু এটা কথা অভিযোগ আছে, যদিও এফালে উচ্ছেদ কৰা হয় বা এওঁলোকৰ ক্ষেত্ৰত কয় যে মুছলমানৰ ভোট বিজেপিক নালাগে, এনেকুৱা ধৰণৰ অভিযোগ পোৱা নাই যদিও কিন্তু এটা কথা, চৰকাৰী যিমানবোৰ আঁচনি আছে, অৰুণোদয়ৰ পৰা আৰম্ভ কৰি যিবোৰ হিতাধিকাৰী আঁচনি আছে, সৰ্বাধিক আঁচনি কিন্তু লাভ কৰা মানুহখিনি সেইখিনি মানুহেই। তেওঁলোকৰ ওচৰত প্ৰতিটো বস্তুৱেই আছে। তেওঁলোকে অৰুণোদয় পায়, মুখ্যমন্ত্ৰী যি অন্ন যোজনা আঁচনি চাউল পায়, বা অন্য ধৰণৰ যিবোৰ আয়ুষ্মান কাৰ্ডেই হওক বা বিভিন্ন ধৰণৰ যিবোৰ আঁচনি হিতাধিকাৰী আঁচনি, তেওঁলোকে কিন্তু বেছি পায়। আমাৰ যিসকল অসমীয়া খিলঞ্জীয়া বহুতে অভিযোগ কৰিছে, আমিয়ে পোৱা নাই। তেওঁলোকৰ ওচৰত কিন্তু এইবোৰ পাইছে, কেনে পাইছে, কেনেকৈ পাবলৈ সক্ষম চাওক, হৈছে? আমি ভাৰতীয় জনতা পাৰ্টীয়ে খোলাখুলিকৈ কয়, ধুবুৰী ফুলবাৰী দলংখন বনাইছোঁ, তাত হিন্দু মানুহো খোজকাঢ়িব, মুছলিম মানুহো খোজকাঢ়িব। বগীবিলৰ দলংখনত তাত হিন্দু মানুহো যায়, তাৰ ওপৰ ফালে মুছলমান মানুহো যায়। আমি উন্নয়নৰ ৰাজনীতিত বিশ্বাসী। আৰু আপুনি যিটো কথা কৈছে, চাওক, যিহেতু ভোটাৰ কাৰ্ড আছে, যিহেতু আধাৰ কাৰ্ড আছে, এখন দেশৰ নাগৰিক হিচাপে চৰকাৰী যিখিনি সংবিধানে যিখিনি মৌলিক অধিকাৰ দিছে, সেইখিনিৰ পৰাতো আপুনি বঞ্চিত কৰিব নোৱাৰি, সেইখিনিতো দিবই লাগিব। কিন্তু কথাটো হ'ল যে আমি খোলাখুলিকৈ কৈ যাওঁ, যিখিনি মানুহে এতিয়া আমাৰ যিখিনি থলুৱা মুছলমান, সেই মানুহখিনিক আমি কেতিয়াও একাকাৰ নকৰোঁ তেওঁলোকৰ সৈতে। তেওঁলোকক সদায় আমি সন্মান দৃষ্টিৰে চাওঁ। তেওঁলোকৰ যিখিনি গৰীয়া মৰীয়া দেখি জলধা, সেই মানুহখিনিক আমি তেওঁলোকৰ সৈতে একাকাৰ নকৰোঁ। আৰু মই অনুৰোধ কৰিম, সেই মানুহখিনিকো তেওঁলোকৰ পৰা আপোনালোকে যাতে পৃথক হৈ আহে। সেই মানুহখিনিৰ লগত কেতিয়াও আপোনালোকে একাত্ম কৰিবলৈ নাযাব। কিন্তু তাৰ পিছতো আমি সদায় এজন ভাৰতীয় নাগৰিক হিচাপে চৰকাৰে যিখিনি দিব লাগিব, সেইখিনিৰ পৰাতো আপুনি বঞ্চিত কৰিব নোৱাৰে, সেইটোতো অপ্ৰিয় সত্য কথা। কিন্তু এটা কথা ঠিক যে আমি ভাৰতীয় জনতা পাৰ্টীয়ে উন্নয়নৰ ৰাজনীতিৰ পক্ষত আছে। আমি উন্নয়নকামী ৰাজনীতিত বিশ্বাস কৰোঁ। আৰু আমি এইটো কথা কৈ দিওঁ যে ভাৰতবৰ্ষক ভাল পোৱা মুছলমান মানুহৰ ভোটটো ভাৰতীয় জনতা পাৰ্টীক দিব। ভাৰতবৰ্ষক ভাল নোপোৱা যিখিনি মানুহ আছে মুছলমান, সেই মুছলমানৰ ভোট ভাৰতীয় জনতা পাৰ্টীক নালাগে। উজনি অসমৰ যিটো আগ্ৰাসন, ইতিমধ্যে আমি কৈছোঁ লখিমপুৰৰ অকল কেৱল এটা জেগাতেই নহয়, যিটো ফুকনৰ হাতত উচ্ছেদ চলিছিলে সেইটোৱে নহয়, আৰু বিভিন্ন প্ৰান্তত লখিমপুৰত ইতিমধ্যে যিটো আগ্ৰাসন চলিছে, চৰকাৰী ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে 1,29,000 বিঘাৰ মাটি ইতিমধ্যে উচ্ছেদ। তেওঁলোকে কৈছে এইটো অসমৰ ইতিহাস হ'ব। আৰু 29 লাখ বিঘা মাটি ইতিমধ্যে বেদখল মুক্ত হ'বলৈ বাকী আছে বুলি কৈছে। আচলতে এই কথাটো অতি ভয়ংকৰ বুলিও ক'ব পাৰি। নিশ্চয়, 1,29,000 মানে কি, ইউৰোপৰ বহুত দেশতকৈ বেছি পৰিমাণৰ মাটিকালি। আৰু 1,29,000 ছিংগাপুৰতকৈ ডাঙৰ। এতিয়া চাব, আৰু আপুনি ক'লে 29 লাখ বিঘা মাটি, তাৰ কাৰণেতো অসমীয়া মানুহৰ আশীৰ্বাদ লাগিব। ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰক অসমীয়া মানুহৰ আশীৰ্বাদ লাগিব। এই কামখিনি একেদিনাই কৰা কাম নহয়। 2026 চনত যেতিয়া আমাৰ চৰকাৰ আকৌ শাসনলৈ আহিব, বাকীখিনি উচ্ছেদ হ'ব। কাৰণ এইটো এটা দীঘলীয়া প্ৰচেষ্টা। কংগ্ৰেছে অপেন লাইচেঞ্চ দি কাজিৰঙা গড়কেইটাক মাৰিবৰ কাৰণে লাইচেঞ্চ, মিয়াক মাটি দখল কৰিবৰ কাৰণে লাইচেঞ্চ, আমাৰ অসমীয়া ছোৱালী বোৱাৰী সত্ৰৰ মাটি, সত্ৰাধিকাৰক গুপ্তাংগ কাটিবৰ কাৰণে লাইচেঞ্চ, গৰুসুঁতিত 1983 24জনকৈ খিলঞ্জীয়া মানুহক মিয়াই পচাৰে খুচি মাৰিবৰ কাৰণে লাইচেঞ্চ, এইবিলাক দি মিয়াৰ মূৰৰ ওপৰত উঠাই দিলে। আৰু মূৰৰ ওপৰৰ পৰাতো তলত নমাবৰ কাৰণে কিছু সময় প্ৰয়োজন হ'ব। গতিকে অসমীয়া মানুহক, মূলসুঁতি খিলঞ্জীয়া মানুহক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিবৰ কাৰণে আৰু ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনক আশীৰ্বাদ দিব লাগিব। 26 চনত পুনৰ চৰকাৰখন যেতিয়া শাসনলৈ আহিব, এই গোটেই মাটিবিলাক বেদখল হ'ব। আৰু ভালকৈ উশাহ নিশালৈ অসমীয়া মানুহে, আজি আপুনি মই, আপোনাৰ মোৰ ল'ৰা ছোৱালীয়ে কোনখন অসমত বাস কৰিব? এখন দবা বাজি থকা, ঢোল তাল বাজি থকা, ধূপ ধূনাৰ গোন্ধ থকা এখন অসমত আমাৰ ল'ৰা ছোৱালীক আমি জীয়াই ৰাখিব বিচাৰোঁ, নে মিয়াৰ সেই উৎপাতত গোন্ধত আমি থাকিব বিচাৰোঁ? গতিকে আপুনি মই নিজে কল্পনা কৰি ল'ব লাগে। যিটো অসমত, যিটো আমি কৈছোঁৱে যে ইতিমধ্যে যিটো আগ্ৰাসী ৰূপ, আৰু অসমৰ মানে যিটো এতিয়া যিটো পৰিস্থিতি, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে 20 বছৰ পাছত অসমৰ অসমীয়াৰ বাবে হৈ নাথাকিব বুলি কৈছে। যদি এই পৰিস্থিতিটো থাকে, যিটো আগ্ৰাসী, যিটো ধৰণে তেওঁলোকৰ বেদখল, যিটো ধৰি লওক লেণ্ড জেহাদৰ কথা কৈছে, এনেধৰণে যিটো অসমীয়াৰ যিটো সুৰক্ষিত ভৱিষ্যত, এইটো নাথাকিব বুলি কৈছিলে। আৰু বিজেপি চৰকাৰখনে অসমীয়া জাতি মাতি ভেটি বা অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰিছোঁ বুলি কৈছে। কিন্তু এই সময়তে আন এটা প্ৰশ্ন উত্থাপন হৈছে, বা আন এটা কথা খুব বিতৰ্কৰ মুখলৈ আহিছে, যে মুখ্যমন্ত্ৰীগৰাকীয়ে আগ্নেয়াস্ত্ৰ যিটো অনুজ্ঞাপত্ৰ, ইতিমধ্যে বন্ধুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা কৈছিল, তাৰপিছতে বিতৰ্কৰ সৃষ্টি হৈছিল। তাৰপিছতে ইতিমধ্যে বিৰোধী দলে বিজেপিক সমালোচনা কৰিছে যে এয়া আচলতে 1990 দশকৰ যিটো অশান্তি যি পৰিৱেশ আছিল, সেই সময়ৰ যি হিংসাত্মক পৰিৱেশ আছিলে, সেই পৰিৱেশলৈ আকৌ পুনৰ লৈ যোৱাৰ এটা চেষ্টা কৰিছে বুলি কৈছে। নহয়, চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো যিমান দিনলৈকে পাৰিব অসমৰ মুখ্যমন্ত্ৰী হৈ থকাটো আমি বিচাৰোঁ। তেখেতে যিমান সময়লৈকে পাৰে, তেখেতে মানে আৰু যিমান দীঘল পাৰে তেখেতে মুখ্যমন্ত্ৰী হৈ থকাটো বিচাৰোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো সদায় মুখ্যমন্ত্ৰী হৈ নাথাকে। তেতিয়া অসমীয়া মানুহক কোনে নিৰাপত্তা দিব? তেতিয়া আপোনাক মোক কোনে নিৰাপত্তা দিব?
সদায় হিমন্ত বিশ্ব শৰ্মা অসমীয়া মানুহৰ ঢাল হৈ থাকিব নোৱাৰে নহয়। যিদিনাখনলৈ তেওঁ মুখ্যমন্ত্ৰী হৈছে আমি নিৰাপদে থাকিম, আপোনাৰ মোৰ বাই ভনী, আপোনাৰ মোৰ মা, আপোনাৰ মোৰ বৌ ভতিজা, মোৰ ছোৱালী নিৰাপদে থাকিব। কিন্তু যিদিনাখনে এই যদি অৱস্থা হয় যে মই কৈছোঁ নহয়, আপোনাৰ উৰিয়াম ঘাটৰ নেঘেৰী বিলৰ কথাটো যে ক'লোঁ যে 70ত এঘৰ কোন আছিল, 95% 2014 ভোটাৰ, তাত কেইঘৰমান মিচিং মানুহ আছিল। সেই মিচিং মানুহ কেইঘৰক আপুনি সুধিব কেনেকৈ জীয়াই আছে। সেই মিচিং মানুহ কেইঘৰে কাইলৈ নিৰাপত্তাত কেনেকৈ থাকিব। লাষ্টত এই মাটিখিনি এৰি আহিব লাগিব। সেইটো অসমৰ যদি জনগাঁথনি পৰিৱৰ্তন কৰি গোটেই সমষ্টিবিলাকতে হয়, আমাৰ অসমীয়া মানুহে উশাহ নিশাহ ক'ত ল'ব। সেইটো কোনবিলাকে অপ'জ কৰিব, যিবিলাক মানুহে অসমীয়া মানুহক সুৰক্ষা হোৱাটো নিবিচাৰে। 100% লাগিব, কিয় নালাগিব। আপোনাক যদি মাৰিব আহে কাইলৈ, সেইদিনাখন যেনেকৈ পুলিচ আমাৰ প্ৰশাসনক যেনেকৈ একদম জাঠি জোং লৈ আক্ৰমণ কৰিলে, তেতিয়া কেনেকৈ ৰক্ষা কৰিলে হয়। সেই পুলিচ প্ৰশাসনে যদি তেওঁলোকৰ ওচৰত সেই অৰ্ডাৰ নাথাকিলে হয়, তেওঁলোকে যদি সেই ওপৰ ফায়াৰিং কৰি যদি নিজক যদি আত্মৰক্ষা কৰিব নোৱাৰিলে হয়, ৰখালে হয় কেনেকৈ। ঠিক তেনেকৈ অসমীয়া মানুহৰ ভৱিষ্যতে যে এনেকুৱা এটা দিন আহিবলৈ গৈ আছে, এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুত দূৰদৰ্শী মানুহ। তেখেতে এতিয়াই অসমীয়া মানুহক চকুটো খোলাই দিব বিচাৰিছে। আৰু এই সময়ত অসমীয়া মানুহে যদি চকুটো খোল নাখায়, অসমীয়া মানুহে যদি বুজি নাপায়, তেতিয়াহ'লে ভৱিষ্যতে আৰু সেই সময় গুচি যাব, তেতিয়া আৰু পস্তাই লাভ নহ'ব। সেইকাৰণে সময় থাকোঁতেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে, অসমীয়া মানুহে মৰ্মে মৰ্মে উপলব্ধি কৰাটো বিচাৰোঁ। যিহেতু আমি ইতিমধ্যে কৈছে বা বিভিন্ন ধৰণৰ কথা চৰ্চাত থাকেই, যিহেতু কংগ্ৰেছে এইসকল লোকক বিভিন্ন ধৰণৰ আঁচনি বা এনেধৰণে কম সময়তে তেওঁলোকক ভোটাৰ আইডি বা তেওঁলোকৰ মাটি দি পিনি তেওঁলোকক সুৰক্ষিত কৰি ৰাজনৈতিক তুষ্টিকৰণৰ এক ৰাজনীতি কৰা বুলি কৈছিলে। এতিয়া হিন্দু ভোটাৰক তুষ্টিকৰণৰ বাবে যিটো বিজেপি এইটো পন্থা নেকি, যে মুছলমানক উচ্ছেদ কৰি মুছলমানসকলৰ বিৰুদ্ধে গৈ তেওঁলোকে হিন্দু ভোটাৰক আকৰ্ষিত কৰিব লাগে বা আকৃষ্ট কৰিব লাগে, এনেকৈ তুষ্টিকৰণৰ ৰাজনীতি বিজেপিয়ে কৰিছে নেকি? নহয়, আপুনি অলপ আগতে মোক এটা প্ৰশ্ন কৰিছিলে, সেই প্ৰশ্নটোতে উত্তৰটো সোমাই আছে। আপুনি ক'লে উচ্ছেদ হওঁতে খিলঞ্জীয়া মানুহো তাতে উচ্ছেদ হৈছে। উচ্ছেদ কৰোঁতে বিজেপি চৰকাৰ বা গাইডলাইনৰ ছুপ্ৰিম কোৰ্টৰ গাইডলাইন মতে কৰিছে। জাকপাল সিং ভাৰ্চেছ পঞ্জাৱৰ ষ্টেট গভৰ্ণমেণ্টৰ 2011 চনত এটা জাজমেণ্ট আছিলে। যদি কংগ্ৰেছ চৰকাৰে সেই সময়তে যদি এই উচ্ছেদটো কৰিলে হয়, আজি এই পৰিস্থিতিৰ সৃষ্টি নহ'ল হয়। এতিয়া সেই কথাটোৱে কৈছোঁ, তাত কোন আছে আমি চোৱা নাই, কৈছোঁ অবৈধ বেদখলক উচ্ছেদ কৰিব লাগিব। তাত সেই আপুনি যে কৈছে আমাৰ খিলঞ্জীয়া মানুহ, হিন্দু মানুহো পৰিছে, কৰিবই লাগিব, উপায় নাই। কাৰণ উচ্ছেদ কৰিব বেদখলক, বেদখল কৰিব কিয়। আৰু আপুনি মেক্সিমাম চাব, কোনো তুষ্টিকৰণৰ ৰাজনীতি ইয়াতে নাই। যিটো কৰিম, মই কৈছোঁ নহয়, আমাৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি, জাতি মাটি ভেটি সুৰক্ষিত কৰিম, খিলঞ্জীয়া মানুহক বসুন্ধৰা আঁচনিত ম্যাদী পট্টা দিম, লাখ লাখ মানুহক ম্যাদী পট্টা দিছে। সেইটো কোনে কৰিছে, গ'ল যুগ যুগ ধৰি বহুত মুখ্যমন্ত্ৰী হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিছে, আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰে কৰিছে। গতিকে এই অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এইখিনি কাম কৰিব লাগিব। অসমীয়া মানুহৰ, থলুৱা মানুহে, ভূমিপুত্ৰ মানুহে মাটিৰ ম্যাদী পট্টা পাব লাগিব। আৰু আপুনি চাব, এই উচ্ছেদ এইবাৰ অসমীয়া মানুহৰ তেজত নাইতো। আপোনাৰ মোৰ ঘৰ লখিমপুৰ, মোৰ ঘৰ তিনিচুকীয়াত, মোৰ ঘৰ কাষতেই আমাৰ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক আছে। আমাৰ তাতোতো গৰাখহনীয়া মানুহ আছে, বানপানীত উচ্ছেদিত মানুহ আছে। কেতিয়াওতো ডিব্ৰু-চৈখোৱা ফৰেষ্টত কব্জা কৰিবলৈ, কেতিয়াওতো গছ কাটি দখল কৰিবলৈ মানুহ যোৱা নাই, গৈছে নেকি? সেইটো আমাৰ মানুহৰ নিয়ম নহয়তো। তাহাঁতৰ মাটিৰ প্ৰতি ইমানেই লালাসা, সেইটোৱে লেণ্ড জেহাদ, প্লাছ তাত জড়িত হৈছে পলিটিকেল জেহাদ, ৰাজনৈতিক যিটো জেহাদ, আগ্ৰাসন পলিটিকেল যিটো, ইমান মানে জিভাৰ পানী পৰি যায় মাটি দেখিলেই। সূৰ্য পাহাৰ চাওকচোন, আপুনি মই হয়তো খোজকাঢ়ি যাবলৈ মানে আমাক হয়তো 6-7 ঘণ্টা সময় লাগিব। গুৱাহাটীখনৰ অকল সূৰ্য পাহাৰটোৱে নহয়, এইপিনে কেইবাটাও পাহাৰ ইতিমধ্যে দখল কৰিছে। কালাপানী পাহাৰ, আদাংগিৰি পাহাৰৰ পৰা আৰম্ভ কৰি কেইবাটাও পাহাৰত তেওঁলোকে যিটো আগ্ৰাসন, তেওঁলোকে যিটো বেদখল কৰিছে, এইখিনি কথা এতিয়া গুৱাহাটী উচ্ছেদ চলাব, মানে গুৱাহাটীখনো এটা প্ৰক্ৰিয়াৰে বেদখল কৰিছে বনাঞ্চলখিনি। তো এইখিনিও মুখ্যমন্ত্ৰীয়ে কৈছে যে উচ্ছেদ কৰিব লাগিব বা উচ্ছেদ হ'ব। নিশ্চয়। কালি মই মানে কামাখ্যা মন্দিৰত ওচৰত আছিলোঁ, তাৰে এজন মানুহে কৈছে, আমাৰ ওচৰতে, আমিতো ভবাই নাছিলোঁ এনেকৈ তাৰ ওপৰত গৈ ঘৰ বনাইছে মানুহে। চাওকচোন বাৰু, হয়তো সেই অসমীয়া মানুহবিলাক সেইকাৰণে সজাগ হ'ব লাগিব। আপোনাৰ ঘৰ কাষতে কোনোবাই এনেকৈ চৰকাৰী ভূমি দখল কৰিব, আপোনাৰ মোৰ যদি চকুটো মানে আমি যদি টোপনি ভাও জুই থাকোঁ নহয়, চকু মুদা কুলিৰ ভাও জুই থাকে, তেতিয়াহ'লে নহ'ব। কাইলৈ মিয়াই আহি আপোনাৰ ঘৰত, এই যেনেকৈ আমাৰ এই ডেকা সত্ৰাধিকাৰৰ আদি এলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰে গুপ্তাংগ কাটিছিল নহয়, 3জনী ছোৱালীক ৰেপ কৰিছিল, 2জনী মৰিছিল, এগৰাকী এতিয়াও জীয়াই আছে। তো সেই অৱস্থাত হ'ব। সেই কাষৰ ঘৰতে কৈছে যে আমাৰ ওচৰতে পাহাৰটো, আমিতো কেতিয়াও ওপৰলৈ উঠিয়ে পোৱা নাই। আৰু চাওক, তেওঁলোকে টাৰ্গেট কৰিছে ওপৰৰ পৰা ক্ৰমান্বয়ে তললৈ বনাই আহিব। তাত থকা ভূমিপুত্ৰ গাৰো মানুহ, তাত থকা ভূমিপুত্ৰ বড়ো মানুহ, মিচিং মানুহ, ৰাভা মানুহে জিন্দেগীত ওপৰলৈ যোৱা নাই। কিয় যাব, কি কাম আছে তাত? আৰু তাহাঁতি গৈ তাতে ঘৰ বসতি আছিল, মছজিদ বনাইছে, কদৰতপুৰ নাম দিছে, কামাখ্যা মন্দিৰৰ মাটি, সূৰ্য পাহাৰৰ মাটি। তো চাওক, তেওঁলোকৰ যিটো পলিটিকেল এজেণ্ডা, তেওঁলোকৰ যিটো পৰিকল্পনা, আগ্ৰাসী ৰূপ, সেই আগ্ৰাসী ৰূপটো আজি অসমীয়া মানুহবিলাক খুব সহনশীল। আমি খুব মানে মানৱীয় দৃষ্টিৰে চাওঁ। আজি আপুনি মানৱীয় দৃষ্টিৰে চাব, কাইলৈ আপোনাৰ বুকুত
হেল মাৰিব। গতিকে সময় থাকোঁতেই সাৱধান। এতিয়া ২৬ৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ কেনেধৰণে পৰিব? অসমীয়া মূলসুঁতি মানুহে ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিব। মই ক'লোঁ নহয় অলপ আগতে আপোনাক যে মোগলৰ আক্ৰমণৰ পৰা লাচিত বৰফুকনে যিদৰে অসমখনক বচাইছিল, যিখিনি গ'ল আৰু সেইখিনি ৰখাব নোৱাৰোঁ। যিখিনি বাচি আছে সেই মানুহখিনিক, সেই মাটিখিনিক বচাবৰ কাৰণে দ্বিতীয়জন লাচিত বৰফুকন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া মানুহখিনিক বচাবৰ কাৰণে চেষ্টা কৰি আছে। আৰু ভাৰতীয় জনতা পাৰ্টী এই ভাল কামটোৰ কাৰণে, জাতি মাটি ভেটি সুৰক্ষাৰ কাৰণে, মাটি আৰু ভেটিখিনি সুৰক্ষা দিয়াৰ কাৰণে অসমীয়া মানুহে আদি অনন্ত কাললৈ ইতিহাসত সোণালী আখৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো লিখি থ'ব আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিব। আৰু ভৱিষ্যতে ২০২৬ চনত অসমীয়া মানুহে, আপুনি চাব, মই ক'লোঁ নহয়, হিয়া উজাৰি ভোট দিব। এই কামটো কৰাৰ কাৰণে হিয়া উজাৰি ভোট দিব। আমি কৈছিলোঁ নহয়, এতিয়া আমি NDA 75টা ছিট পাইছিলোঁ আমি ২০২১ৰ নিৰ্বাচনত। আমি অহাবাৰ 100+ টাৰ্গেট আমাৰ, কিন্তু 95+ ছিটত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটে আমি পুনৰবাৰ শাসনলৈ আহিম। আৰু অসমীয়া মানুহক, ভূমিপুত্ৰ মানুহক, খিলঞ্জীয়া মানুহক সদায় কাৰণে আমি সেৱা কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। নিশ্চিতভাৱে ইতিমধ্যে উচ্ছেদৰ প্ৰসংগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কোনে কোনখিনি ভূমি আচলতে উচ্ছেদ কৰা হৈছে বা কোনসকল লোকক উচ্ছেদ কৰা হৈছে। ইতিমধ্যে বহুখিনি কথা ইতিমধ্যে আমি আলোচনা কৰিছোঁ। তাৰ মাজতে এটা কথা ক'ব লাগিব যে শোণিতপুৰৰ এগৰাকী ব্যক্তি, য'ত তেওঁ ঘৰ বাৰী আছিল, তেওঁ ভোটাধিকাৰ আছিল, তাৰ পৰা গৈ তেওঁ উৰিয়াম ঘাটত তেওঁ মাটি দখল কৰিছিল, চৰকাৰী ভূমি দখল কৰিছিল। আৰু চৰকাৰী ভূমি দখল কৰি প্ৰায় 100 বিঘা মাটি তেওঁ দখল কৰিছিল আৰু তেওঁ তামোলৰ বাগান খুলিছিল। 100 বিঘা মাটি দখল কৰি তেওঁ তামোলৰ বাগান খুলিছিল। তেওঁ নিজেও নিজ মুখে কৈছে যে মোৰ ঘৰ শোণিতপুৰত, তেওঁ ভোট দিছিলে শোণিতপুৰত, কিন্তু তেওঁ গৈ উৰিয়াম ঘাটত মাটি দখল কৰিছিল। তেওঁৰ কি কাম আছে তাতে? চাওক, তেওঁৰ কি কাম আছে? আমাৰ মানুহে, আমাৰ খিলঞ্জীয়া মানুহে যদি কেনেবাকৈ মাটি বাৰীত ওচৰ হয় নহয়, বেছিতকৈ বেছি যদি দখল কৰিব, কেৱল মাত্ৰ ঘৰটো বহাব পাৰিলে হ'ল। মানে থাকিবৰ কাৰণে লাগে। যিহেতু বানপানীয়ে যদি উচ্ছেদ কৰে, গৰাখহনীয়ে যদি তেখেতৰ ঘৰখন লৈ যায়, বেছিতকৈ বেছি আমাৰ খিলঞ্জীয়া মানুহে চেষ্টা কৰিব কোনোমতে ভেটিটো বহিলেই হ'ল আৰু কাম বন কৰি চলি থাকিব। কিন্তু এইখিনি মানুহকে সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে কংগ্ৰেছে হওক বা বিৰোধীয়ে। মই ক'লোঁ নহয়, তেওঁলোকে লাগিছে যে কংগ্ৰেছ দল আৰু এতিয়া আমাৰ অখিল কাইদেউ, তেওঁলোক দুজনে কোন মিয়াৰ বুকুৰ কুটুম হ'ব, কোনে বেছি তেওঁলোকৰ মন জয় কৰিব তাৰ কাৰণে চেষ্টা চলি আছে। সেইটো যুদ্ধত অৱতীৰ্ণ হৈ আছে। এফালে গৌৰৱ গগৈ ৰকিব হুছেইনৰ কম্পিটিশ্যনত নামিছে, সিফালে অখিল গগৈ। 100 বিঘা তামোলৰ বাগান, তেওঁ শোণিতপুৰত বাগান আছে। এতিয়া উৰিয়াম ঘাটৰ পৰা সিদিনাখন স্বীকাৰ কৰিছে, তাৰ পৰা উচ্ছেদ কৰিছে। ক'ত কৈছে? মোৰ বৰ্তা ঘৰলৈ যাম। ক'ত? নগাঁৱত। মোৰ বৰদেউতা ঘৰলৈ যাম, মোৰ খুৰা ঘৰলৈ যাম। খুৰা ঘৰ আছে ক'ত? ধুবুৰীত। তাৰমানে তেওঁলোকৰ মাটি আছে, তেওঁলোক ভূমিহীন নহয়, কিন্তু মনত ৰাখিব, ভূমিহীন নহয়। তেওঁলোকক লাগে কি? 100 বিঘা, 300 বিঘা, 500 বিঘা, তাৰপিছত ড্ৰাগছৰ বেপাৰ, চোৰাং কাৰবাৰ, চুপাৰী বেপাৰ, এইবিলাক তেওঁলোকক লাগে। গৰু চিণ্ডিকেট, গৰু বেপাৰ, এইবিলাক কাম কৰি তেওঁলোকক মাটি বাৰী লাগে। আৰু ভৱিষ্যতে তাততো হিন্দু মানুহে সোমাবলৈ সাহস নকৰিব ভাই। অখিল গগৈৰ অৱস্থাটো কেনেকুৱা হ'ব? তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতি যেতিয়া সভাপতি আছিলে, তেতিয়া তেওঁ আন্দোলন কৰিছিল ৰাজপথত। তেওঁ জাতি মাটি ভেটিৰ কথাও তেওঁ কৈছিল যে অসমীয়া মানুহক সুৰক্ষিত ভৱিষ্যত দিব লাগিব, তেওঁলোকৰ প্ৰাপ্যসমূহ দিব লাগিব। তেওঁ আন্দোলন কৰিছিল। আৰু এই অখিল গগৈক জাতীয়তাবাদৰ যিটো ভাৱধাৰা, সেইভাৱেই চাগে শিৱসাগৰ সমষ্টিত তেওঁ নিৰ্বাচনত জয় হ'বলৈ সক্ষম হৈছিল। কিন্তু এতিয়া কি হ'ব? এতিয়া তেওঁ সংখ্যালঘু যিধৰণে মানে সংখ্যালঘু অঞ্চলত যিধৰণে সংখ্যালঘু অধিকৃত অঞ্চলত যিধৰণে সোমাইছে, তেওঁ যিধৰণৰ মন্তব্য কৰিছে, এইখিনিয়ে আচলতে উজনি অসমত তেওঁক মানি ল'বনে? অখিল গগৈ ডাঙৰীয়া অসমীয়া মানুহক এটা ভুল ধাৰণা দি আছে। অখিল গগৈ কেতিয়াও জাতীয়তাবাদ কৰা নাই নহয়, জাতীয়তাবাদী নেতা নহয়তো অখিল গগৈ। অখিল গগৈ বাওঁপন্থী নেতা আছিল। অসমীয়া মানুহক ভুল এটা ধাৰণা সোমাই দিলে। তেখেতে যেতিয়া জেলত আছিল, তেতিয়া কান্দি মেলি তেখেতৰ মাতৃও সেইটো সময়ত মানে সেই বস্তুটো এষ্টাব্লিছ কৰি দিল যে জাতীয়তাবাদী নেতা। অখিল গগৈ কেতিয়াও জাতীয়তাবাদী নেতা নাছিল, তেওঁৰ আদৰ্শ বাওঁপন্থী। আৰু এটা কথা, অখিল গগৈ ডাঙৰীয়া আজি তেওঁ যে হাতত তেতিয়া কৃষক মুক্তি সংগ্ৰাম কৰি থাকোঁতে 3টা ফাইল আছিল যে, নীলা, ৰঙা, সেউজীয়া, সেই ফাইলকেইটা ক'ত গ'ল আজি? সেই ফাইলকেইটা বিচাৰক অসমীয়া, তাৰ চলিউশ্যন ক'ত? তাৰ সমাধান উত্তৰ কিবা ওলাব পাৰিলেনে? মানুহক যে তেওঁ মানে উত্তেজিত কৰি, আমাৰ কি বড়ো নামৰ ল'ৰা এটাক তেওঁ যে উৎসাহ কৰি ছুইচাইড কৰিবৰ কাৰণে তেওঁ যে উৎসাহিত কৰিলে, মানুহক যে তেওঁ ছুইচাইড কৰিবৰ কাৰণে সেইটো পৰ্যায়কে লৈ গ'ল, মানুহক হাৰাশাস্তি কৰিলে, ৰাতিপুৱাই শুই উঠাই আন্দোলন কৰে, তেওঁ সেই ফাইলবিলাকৰ সমাধান উত্তৰ ক'ত? অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত নিজিকেতো এবাৰ। অখিল দাই যদি ৰূপহী, ঢিং, মৰীয়াবাৰী বা ধুবুৰী চৰ অঞ্চলত যদি খেলে, তেতিয়াহ'লে জিকিব। অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত নিজিকে এবাৰ। বজাৰ আমাৰ পথাৰ আমাৰ এটা শ্লোগান বিজেপিৰ আছিলে। ত্ৰিদীপজ্যোতি মৰাণে কৃষি কৰ্মৰ লগত জড়িত হোৱা এবাৰ মানে ভিডিঅ' পাইছোঁ আমি।
তেওঁ কৃষি কাৰ্যলৈ গৈছে, খেতি কৰিছে, এই আগৰ পৰা কৰিছিলে নে এতিয়া নাই আগৰ পৰা কওঁ আমিতো চব গাঁৱৰ ল'ৰা আৰু শিপাৰ সৈতে সদায় সংপৃক্ত হৈ থাকিব লাগে। ভৰি মাটিটো যেতিয়া অকণমান ওপৰত উঠি যায় ভৱিষ্যতে মানে শিপাডালক জোৰকৈ খামুচি ধৰিলে ভৱিষ্যতে কোনো লৰালেও পৰি যোৱাৰ সম্ভাৱনা নাথাকে। আমি গাঁৱৰ ল'ৰা, তিনিচুকীয়া জিলাৰ এখন ভিতৰত মোৰ গাঁও, আপুনি জানেই। গতিকে গাঁৱৰ ল'ৰা খেতি পথাৰৰ সৈতে জড়িত, আমাৰ বাগান আছে, চাহ বাগানৰ সৈতে জড়িত। গতিকে প্ৰত্যেক বছৰে যাওঁ, যিহেতু সামাজিকভাৱে সক্ৰিয় যুৱক, বেছি সময় নাপাওঁ, যেতিয়াই সময় পাওঁ তেতিয়া আমি যাওঁ আৰু শিপাডালৰ লগত সংপৃক্ত হৈ থাকি শিপাডাল খামুচি ভাল লাগে। সেয়া গাঁৱলীয়া মাদকতা, গাঁৱলীয়া আমোদ, শিপাৰ সৈতে থাকি ভাল পাওঁ। যিটো বজাৰ আমাৰ পথাৰ আমাৰ দখল কৰিব লাগে বুলি যিটো শ্লোগান আছিলে, এতিয়া বজাৰখন কাৰ হাতত আছে আৰু পথাৰখন কাৰ হাতত আছে? সেই কথাটোৱে চাওক, এতিয়া আমি যদি খেতি নকৰোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকে আজিকালি হততে মৰিচিকা খেতি ফুৰে। মই কোৱা নাই মই বহুত কিবা কৰিছোঁ, কিন্তু আমাৰ অসমীয়া যুৱক যুৱতীবিলাকে মানে সেইকাৰণে কি হ'ল, এতিয়া আমাৰ CM ছাৰে এইটো পদক্ষেপ লৈছে। এতিয়া চাওক, বাহিৰত চাকৰি কৰিবলৈ গুচি যায়, ছেমি কণ্ডাক্টৰ আহিছে, অসমীয়া 30,000 যুৱকে সংস্থাপন পাব। এতিয়া তাত য'ত ধুবুৰীত উচ্ছেদ হ'ল, তাত পাৱাৰ প্লাণ্ট বহিব, তাত 30,000 অসমীয়া যুৱকে সংস্থাপন পাব। আজি ইণ্ডাষ্ট্ৰীবিলাক যে আহিছে, আমাৰ যে ইনভেষ্টমেণ্ট ছামিট যে হ'ল, তো গতিকে তাত ইণ্ডাষ্ট্ৰীবিলাক যদি অসমীয়া যুৱক যুৱতীবিলাক ঘূৰি আহিব পাৰিব। আৰু আমাৰ মানুহে খেতি যেতিয়ালৈকে নকৰিব তো মিয়াই দখল কৰিবই। আমাৰ ভুল, আমাৰ চকুৰ সন্মুখতে পথাৰখন পৰি থাকে, আমি কি কৰোঁ, কিনি অনা ধানখিনি খাবলৈ ভাল পাওঁ। যেতিয়ালৈকে ক'লোঁ নহয় আপোনাক, আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। ঘৰৰ সন্মুখত পথাৰখিনি যদি মিয়াই পাবলৈ হয়, বছৰেকত 3বাৰ খেতি কৰি দিব, আৰু আমি এবাৰ খেতি কৰিবলৈ টান পাওঁ। গতিকে অসমীয়া মানুহে কৃষিমুখী হ'বই লাগিব। অসমীয়া জাতিটোৰ মূল সত্তাটোৱে হৈছে কৃষিৰ পৰাই অসমীয়া জাতিটোৰ মূল আত্মা। গতিকে খেতি কৰিব লাগিব, নিজৰ পথাৰ দখল কৰিব লাগিব, নিজৰ বজাৰখনো দখল কৰিব লাগিব। তেতিয়া মিয়াই আমাক চেলেঞ্জ কৰিব নোৱাৰে, মিয়ালেণ্ড দাবী কৰিব নোৱাৰিব। মিয়াই আমাৰ মাছ নাখালেই তোমালোকে মাছ খাব নোপোৱা বুলি ধমকি দিব নোৱাৰিব। মিয়া নথকাকৈ মাছ নোখোৱাকৈ জীয়াই আছিলোঁ নেকি? তেতিয়াতো মাছ মাংস খাই জীয়াই আছিলোঁ, মাছ মাংস তেতিয়াও খাইছিলোঁ। গতিকে মিয়াৰ মাছ, মিয়াৰ মাংস নাখাওঁ বুলি, মিয়াৰ চব্জি নাখাওঁ বুলি অসমীয়া মানুহে গৌৰৱেৰে ক'ব লাগিব। আৰু মই কিন্তু গৌৰৱেৰে কওঁ, আমি নাখাওঁ কিন্তু। নিশ্চিতভাৱে ইতিমধ্যে আমি বহুকেইটা কথা পাতিলোঁ, কেনেধৰণে বজাৰ, পথাৰ আৰু খিলঞ্জীয়া সুৰক্ষিত ভৱিষ্যত আৰু বেদখল। ইতিমধ্যে 26ৰ নিৰ্বাচন সমাগত, কেনেধৰণে বিজেপিয়ে যিধৰণে কোৱাৰ দৰে 26ৰ নিৰ্বাচনত তেওঁলোকে 95খন আসন দখলে তেওঁলোকে চৰকাৰ গঠন কৰিব, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আৰু বহু কথা আমি আছে যিবোৰ আমি পাতিম। আৰু আমি প্ৰিয় দৰ্শকক এটা কথা ক'ম যে আপোনালোকো আজিৰ এই অনুষ্ঠানৰ একোগৰাকী অতিথি। আপোনালোকে কমেণ্ট যোগে এওঁলোকৰ যিবোৰ বিজেপিয়ে হওক বা কংগ্ৰেছৰ হওক বা যি এই উচ্ছেদ কিমান গ্ৰহণযোগ্য, যিধৰণে মুখ্যমন্ত্ৰীয়ে কৈছে যে উচ্ছেদ চলিছে আৰু চলিবই, অসমৰ যি বেদখলকৃত ভূমি সেয়া মুক্ত কৰিবই, এই লক্ষ্যত ইতিমধ্যে আগবাঢ়িছে। এই কথাবোৰ কিমান গ্ৰহণযোগ্যতা আছে, আপোনালোকে আপোনালোকৰ কমেণ্ট যোগে আমাক পৰামৰ্শ দিব পাৰে বা আমাক প্ৰশ্ন কৰিব পাৰে। আৰু পৰৱৰ্তী অনুষ্ঠানত আমি আপোনালোকৰ আমাৰ কমেণ্টৰ ওপৰত বিচাৰ্য কৰি পৰ্যবেক্ষণ কৰি সেই কমেণ্টৰ হয়তো আমি এক অনুষ্ঠান অনুষ্ঠিত কৰিম। আৰু আপোনালোকে চাই থাকিব দ্য নিউজ প্লাছ।